540 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় নেট পৰীক্ষাত উত্তীৰ্ণ হ'ল ঢেকিয়াজুলিৰ এটা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী। কি পৰীক্ষা দিছিল আৰু কেনে ধৰণে তোমাৰ ৰিজাল্ট? হয়, মই নিট 2024 এবাৰ হৈছিল এপিয়াৰ হৈছিলোঁ আৰু মোৰ 540 মাৰ্কছ আহিছে। মৃত পিতৃৰ অসুস্থতা আৰু আৰ্থিক দৈন্যতাৰ বাবে পণ লৈছিল চিকিৎসা বিজ্ঞানত অধ্যয়নৰ। এগৰাকী ছাত্ৰীৰ কাহিনীয়ে দিব বহুতোকে প্ৰেৰণা। পিতৃ আছিল বাছ চালক। অসুস্থ পিতৃক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা নাছিল একমাত্ৰ আৰ্থিক দুৰৱস্থাৰ বাবে। পৰিণতিত পিতৃৰ মৃত্যু ঘটিছিল। এই ঘটনাই মনত বাৰুকৈয়ে আঘাত দিছিল এইগৰাকী মেধাৱী ছাত্ৰী প্ৰিয়া ৰামচিয়াৰীক। তেতিয়াই এইগৰাকী মেধাৱী ছাত্ৰীয়ে লৈছিল চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰাৰ পণ। পিতৃ মৃত্যুৰ পিছতেই মাতৃয়ে কাপোৰ চিলাই কৰি কোনোমতে পৰিয়ালটো পোহপাল দিয়া শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ প্ৰিয়া ৰামচিয়াৰী নামৰ ছাত্ৰীগৰাকীয়ে মোবাইলটোকে সাৰথি কৰি লৈ একান্ত মনে অধ্যয়ন কৰি আজি সুখ্যাতিৰে সৰ্বভাৰতীয় নিট পৰীক্ষাত 540 নম্বৰ লাভ কৰি দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। হয়, মোৰ এইবাৰ হ'ল 3rd এটেম্প আছিলে মোৰ। ফাৰ্ষ্ট এটেম্প দিলোঁ কিন্তু এইটো ক্লাছ 12ৰ আছিল, ইমান এটা ভাল নহ'ল। চ' ছেকেণ্ড এটেম্পো দিলোঁ, তাতো ইমান ভাল ফল নাপালোঁ। চ' এইটো 3rd এটেম্প আছিলে। দ্বিতীয়বাৰ দি তুমি পাছ হ'লা? হয়। চেষ্টা অব্যাহত ৰাখিছা? হয়, চেষ্টা অব্যাহত ৰাখিছোঁ। চেষ্টা এৰি দিয়া নাছিলে? নাই। কিহৰ কাৰণে এই চেষ্টা অব্যাহত ৰাখিলে 3বাৰ? হয়, মোৰ ডক্টৰ হোৱাৰ সৰুৰ পৰা মন আছিলে আৰু কেনেকৈ ডক্টৰ হোৱাৰ লক্ষ্য লৈছিলে? এইটো আৰ্থিক দুৰৱস্থাৰ বাবে ছাত্ৰীগৰাকীয়ে অসুস্থ পিতৃক অকালতে হেৰুৱাব লগা হোৱাত অনাগত দিনত যাতে বেলেগ দৰিদ্ৰ পৰিয়ালত কাৰো তেনে নহওক তাৰ বাবেই এইগৰাকী ছাত্ৰীয়ে লক্ষ্য স্থিৰ কৰি লৈছে যে এদিন এগৰাকী চিকিৎসক হৈ ওলাই আহি দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়াব। কথাটো হ'ল মোৰ পাপা মোৰ ইনস্পাইৰেশ্যন আছিলে, কাৰণ তেওঁৰ যেতিয়া অসুখ হৈছিলে আচল কাৰণটো হৈছে আৰ্থিক আমাৰ ইমান এটা ভাল নাছিলে। চ' সেইকাৰণে মই সেই আৰ্থিক কমিটো মই পূৰণ কৰিব বিচাৰোঁ আৰু যিসকল দুখীয়া মানুহ আছিলে তেওঁলোককো মই সহায় কৰিব বিচাৰোঁ যাতে আৰু আমাৰ নিচিনা পৰিস্থিতি আৰু কাৰো নহয়, যাতে কম টকাৰ কাৰণে চিকিৎসাৰ কমি নহয় আৰু তেওঁলোক হেৰুৱাব লগা নহয় কাকো। সেইটোৱে আছিলে। এই সপোন যেন আজি দিঠকত খোৱাৰ দিশে আগবাঢ়িছে। নিজৰ আত্মবিশ্বাসৰ বলত দৰিদ্ৰতাক হেঙাৰ বুলি নাভাবি প্ৰিয়াৰ দৰে ছাত্ৰী আজি সৰ্বভাৰতীয় নিট পৰীক্ষাত উত্তীৰ্ণ হৈ সেৱাৰ মনোভাৱেৰে এগৰাকী সুচিকিৎসক হোৱাৰ দিশে আগবাঢ়িছে। আমিও প্ৰিয়ালৈ যাচিলোঁ অলেখ অভিনন্দন। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, দৈনিক অগ্ৰদূত ডিজিটেল।